মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ কাৰণে তোমালোকৰ প্ৰিয় এখন চেনেল ষ্টাৰ্ট কৰিবলৈ ওলাইছো। এই চেনেলখনৰ নাম হ'ল মেথছ অসম। ঠিক আছে, গতিকে মই চাহাবুদ্দিন মোল্লা তোমালোকক মেথৰ ক্লাছ ল'ম বুলি আশা কৰিছো। মই ভাবো তোমালোকে মোৰ এই ক্লাছৰ জৰিয়তে ভালেখিনি উপকৃত হবা। ঠিক আছে, মোৰ চেনেলটোৰ নাম হ'ল মেথছ অসম। ঠিক আছে, গতিকে আজি মই তোমালোকৰ মোৰ এই নতুন চেনেলটোৰ জৰিয়তে প্ৰথম ভিডিঅ'টো তোমালোকৰ সেৱাত আগবঢ়াবলৈ লৈছো। ঠিক আছে, গতিকে মই তোমালোকক মেথছৰ ক্লাছ 9 মেথছৰ এটা চেপ্টাৰ দি ষ্টাৰ্ট কৰিম। তোমালোকে এই চেনেলটোৰ জৰিয়তে মেথছো পাবা, এডভান্স মেথছো পাবা ক্লাছ 9 আৰু ক্লাছ 10 মেথছ আৰু এডভান্স মেথছ দিবলৈ লাহে লাহে যত্ন কৰিম। তোমালোকৰ যদি তোমালোকৰ এই প্ৰিয় চেনেলটো চাই ভাল লাগে তেতিয়াহ'লে কমেণ্ট বক্সত লিখি কমেণ্ট কৰিবা, লাইক কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ। তেতিয়াহ'লে আমি আহো এতিয়া আমাৰ ক্লাছ লৈ আহো। গতিকে আজি আমি ষ্টাৰ্ট কৰিম ক্লাছ 9 প্ৰথম যিটো চেপ্টাৰ, যিটো নেকি পুনৰ আলোচনা বুলি কোৱা হৈছে। সেই পুনৰ আলোচনাৰ চেপ্টাৰৰ জৰিয়তে আমি তোমালোকক এই নতুন চেনেলৰ জৰিয়তে তোমালোকক আমি পঢ়াবলৈ প্ৰয়াস কৰিম। ঠিক আছে, তেতিয়াহ'লে আমি ষ্টাৰ্ট কৰোঁ। কোনটো চেপ্টাৰ আৰম্ভ কৰিব গৈছিলো? পুনৰ আলোচনা। পুনৰ আলোচনা এই চেপ্টাৰত আমি আৰম্ভ কৰি দিলো। পুনৰ আলোচনা ইংৰাজীত ইয়াক কি বুলি কোৱা হয়? ৰেভিছন। ৰেভিছন বুলি কোৱা হয়। এই ৰেভিছন, এইটো তোমালোকৰ ৰেভিছন চেপ্টাৰ বুলি কোৱা হ'ব। ঠিক আছে, এতিয়া আমি এই পুনৰ আলোচনা চেপ্টাৰত কি কি পাম? আজি আমাৰ যিটো পাৰ্ট 1ত আমি পঢ়াই আছো, এইটো আমাৰ প্ৰথম চেনেলটোৰ প্ৰথম ভিডিঅ'। গতিকে তোমালোকক মই পুনৰ আলোচনা পাৰ্টৰ জৰিয়তে পুনৰ আলোচনা এই কথাটোৰ অৰ্থটোই তোমালোকে গম পোৱা। পুনৰ আলোচনা মানে যিখিনি বস্তু আগতে আলোচনা কৰিছে, ৰিভিজন মানে ৰিভাইজ কৰিব দিছে। তোমালোকৰ এই কিতাপৰ ক্লাছ 9 কিতাপত এইটো দিয়াৰ এইটো উদ্দেশ্য হ'ল যে আগতে তোমালোকে ক্লাছ 6, 7, 8 এই তিনিটা ক্লাছত কি কি পঢ়িলা, সেইখিনি বস্তু তোমালোকৰ মনত আছে নে নাই সেইখিনি জানিবৰ কাৰণে আমাৰ সেৱাই প্ৰস্তুত কৰা কিতাপখনত এইটো সোমাই দিছে। ঠিক আছে, গতিকে তোমালোকৰ সেই অংক এনেকুৱা এটা, গণিত এনেকুৱা, মেথছ এনেকুৱা এখন সাবজেক্ট যিটো নেকি আগৰ নলেজটো থকাটো নিতান্ত প্ৰয়োজন। আগৰ নলেজ নহলে কিন্তু আমি অংক কৰিব নোৱাৰিম। সেইকাৰণে আমাৰ কিতাপত পুনৰ আলোচনা চেপ্টাৰটোৰ অৱতাৰণা কৰিছে। এই পুনৰ আলোচনাত আমি পঢ়িম আমি ক্লাছ 6, 7 আৰু 8ত পঢ়ি অহা কিছুমান অংক। ঠিক আছে, তোমালোকে মোৰ ক্লাছবিলাক কৰি থাকিবা, বহুত উপকৃত হবা বুলি মই আশা ৰাখিছো। কাৰণ তোমালোকক মই পুংখানুপুংখৰূপে আগতে চেপ্টাৰটোৰ বিষয়ে বুজাই দিম। যিবিলাক নিউ নিউ টাৰ্ম পাবা সেইখিনি আলোচনা কৰিম। তাৰপিছত আমি অনুশীলনী প্ৰত্যেকটো অংকই ধুনীয়াকৈ বুজাই দিবলৈ যত্ন কৰিম। ঠিক আছে, তেতিয়াহ'লে আমি এই পুনৰ আলোচনাত যোৱাৰ আগতে আমি যোৱা ক্লাছবিলাকত কৰি অহা কিছুমান বস্তু আমি শিকিম। নাম্বাৰ 1 আমি শিকিম অংক। অংক বহুতে নাজানে অংক মানেনো কি, কিন্তু তোমালোকে পঢ়িছা। ইন ইংলিছ ইট ইজ কল্ড, ইংৰাজীত এইটো কি বুলি কোৱা হয়? ডিজিট। ডিজিট, DIGIT, ডিজিট। ডিজিট মানে অংক। সেইটোৱে অংক বুলি লিখি বুজা। অংক হ'ল গণিতত সংখ্যা এটা লিখিবলৈ যিবিলাক চিন বা প্ৰতীক বা চিম্বল ব্যৱহাৰ কৰা হয় তাক গণিতত কি বুলি কোৱা হয়? অংক বুলি কোৱা হয়। তাৰমানে আমি কি কৈছিলো যে যিবিলাক চিন বা প্ৰতীক আমি
সংখ্যা লিখিবলৈ ব্যৱহাৰ কৰোঁ তাক কি বুলি কোৱা হয় অংক বুজি পাইছা বহুতেই কিন্তু দেখিবা বিএসসি পাছ কৰিছে অংক কাক বুলি নোৱাৰে বহুতে মেট্ৰিক পাছ কৰিছে অংক কাক বুলি নোৱাৰে তোমালোকে কিন্তু জানিব লাগিব অংক কি আমি এই গণিত কিতাপখনত কেতিয়াবা আমি কি বুলি কওঁ অংক বুলিও কওঁ গতিকে অংক বুলি ক'লে আমি কি বুজিম যে সংখ্যা এটা লিখিবলৈ যিবিলাক চিন বা প্ৰতীক ব্যৱহাৰ কৰা হয় সেইবিলাককে অংক বলে এই অংক যেনেকুৱা সংখ্যা লিখিবলৈ আমাৰ অসমীয়াত আমি এইটো এটা প্ৰতীক ব্যৱহাৰ কৰোঁ বা ইংৰাজীত এইটো এটা প্ৰতীক ব্যৱহাৰ কৰোঁ হিন্দীত এইটো এটা প্ৰতীক ব্যৱহাৰ কৰোঁ হয়নে বাংলাতো এনেকুৱা প্ৰতীক ব্যৱহাৰ কৰোঁ ৰোমানত এনেকুৱা প্ৰতীক ব্যৱহাৰ কৰে এইটো প্ৰতীকো ব্যৱহাৰ কৰা হয় গতিকে এই যে এইটো এনেকৈ লিখিছে 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 চোৱা এই যে প্ৰতিটো এটা কি চিহ্ন আমি কি লিখিছো অসমীয়াত আমি এক সংখ্যাটো লিখিছো একটো আমি এনেকৈ যে সংখ্যা আৱিষ্কাৰ কৰিছে একটো এনেকৈ লিখাৰ কাৰণে আমি এনেকৈ লিখিলে আমি গম পাওঁ কি এইটো এটা একৰ প্ৰতীক এইবিলাক কি এটা প্ৰতীক এনেকৈ লিখা মানে অন হল এনেকৈ লিখা মানে এক হল এনেকৈ লিখা মানে এক হল এনেকৈ লিখা মানে ওৱান হল ৰোমান এনেকৈ সৰু হাতৰ ৰোমানত অন হল বুজি পাইছা এইবিলাক হল প্ৰতীক যেনেকৈ প্ৰতীক এনেকৈ আমাৰ এইটো লিখিছে অসমীয়াত লিখিলে এইটো কি হাত আৰু ইংৰাজীত লিখিলে এইটো আৰু তোমাৰ ৰোমান নম্বৰত লিখিলে এইটো চাইছা এইবিলাক হল কি প্ৰতীক এইখিনি হল কি প্ৰতীক অংক বুলি ক'লে আমি কি বুজি পাব লাগিব যে গণিতত সংখ্যা লিখিবলৈ যিবোৰ চিন বা প্ৰতীক বা সিম্বল ব্যৱহাৰ কৰা হয় তাক আমি কি বুলি কওঁ অংক বুলি কওঁ বুজি পাইছানে আচ্ছা সো এইখিনি হল অংক আচ্ছা এতিয়া তাৰ পিছত অংকটো বুজি পাইছা ঠিক আছে তাৰ পিছত আহা আমি কৰিম কি সংখ্যাৰ ইংৰাজী নামটো কি সংখ্যাৰ ইংৰাজী নামটো হ'ব নাম্বাৰ বা সংখ্যাটো কৰিম দেখা নাম্বাৰ বা সংখ্যাটো ইংৰাজীত কি বুলি কোৱা হয় নাম্বাৰ NUM মই কি কৈছো জানা তোমালোকে যেটো অসমীয়া মিডিয়ামত পঢ়া অসমীয়া মিডিয়ামত পঢ়িও কিন্তু ইংৰাজী টার্ম বিলাক যদি জানা আফটার পাসিং দা HSLC এক্সামিনেশন মেট্ৰিক পৰীক্ষাটো পাস কৰাৰ পিছত তোমালোকে যেতিয়া হাই সেকেন্ডাৰীত গলে ম্যাক্সিমাম ইংলিশ মিডিয়ামত লয় তেতিয়াহলে সহজ হ'ব আৰু মোস্ট ইম্পৰ্টেন্ট কথাটো হল কি যেতিয়া আমি কম্পিটিটিভ এক্সামিনেশন বিলাক দি থাকিম এতিয়া তোমালোকে সৰু আছা বুজি পোৱা নাই ভালকৈ যেতিয়া অলপ ডাঙৰ হবা মেট্ৰিক হায়াৰ সেকেন্ডাৰী পাস কৰি যেতিয়া মেডিকেল ইঞ্জিনিয়াৰিং বা টেট পৰীক্ষা দিব খুজিবা বা আদার্স বেংকিং এক্সামিনেশন বিলাক দিব খুজিবা বা বিএ বা বিএসসি পাস কৰাৰ পিছত তেতিয়া এই যিবিলাক কম্পিটিটিভ এক্সামিনেশন হয় সেইবিলাক কি হয় জেনাৰেলি কোশ্চেন বিলাক ইংলিশ মিডিয়ামত আহে হেতুকে আমি ইংলিশ মিডিয়ামত নপঢ়লেও যিখিনি আমাৰ হিকেন আমাৰ কিতাপ বিলাকত চাবা এই সংখ্যাৰ ইংৰাজী নামটো আমি জানিব লাগিব ঠিক আছে তো সংখ্যা বা নাম্বাৰ যে অংকৰ যিবিলাক পদ বা সংখ্যাঙ্কন ব্যৱহাৰ কৰা হয় যিবিলাক পদ আমি অংকৰে ব্যৱহাৰ কৰি যিবিলাক লিখো যেনেকৈ আমি অংক এটা লৈছো 1 তাৰপিছত 4 তাৰপিছত সো এটো এটা অংক এটো এটা অংক এটো এটা অংক তোমালোকক এটা কথা মই কবলৈ পাহৰিছো গণিতত অংক হল কি এক মিনিট হ্যাঁ গণিতত অংক এই কথাটোৰ পিছত আমি সংখ্যাত আহি আছো হ্যাঁ গণিতত অংক হল তোমাৰ 10টা হল অংক গণিতত অংক 10টা অংক আছে সেইকেইটা কি কি 1 2 3 4 5 6 7 8 9 আৰু 0 তোমরা জানাই হেগেন মই দিব খোজা নাছিলো তথাপি দি দিলো এই কেইটাকে আমি কি বুলি কোৱা হয় গণিতত অংক বুলি কওঁ বুজি পাইছা এতিয়া তাৰ লগত এটা এড কৰি দিবা হৈ যাব এতিয়া আমি কি পঢ়ি আছিলো সংখ্যা
যে আমি কি লিখিলো 143 দিছো 143 এইবিলাক হল ডিজিট বা অংক দিছো 143 এইবিলাক কি দিছো ডিজিট বা অংক দিছো এই 143 দিলে আমি ইয়াক অসমীয়াত কি বুলি কও 143 বা 143 143 দেখিছে এই অংকটো মিলি এটা সংখ্যা হৈছে গতিকে অংক মিলি কি হয় সংখ্যা ক্লিয়ার অংক মিলি কি হ'ব সংখ্যা হ'ব বুজি পাইছানে সংখ্যাটো কি যে অংকৰে কি হয় সংখ্যা ক্লিয়ার হৈছে যেনকে এইটো এটা সংখ্যা লিখিছো তোমালোকে দুটা অংক দি দিলে 10 হ'ব তাৰ পিছত ধৰা এনেকৈ লিখিলো 7 8 এইটো এটা কি হ'ব সংখ্যা হ'ব এই বুজি পাইছানে বুজি পাইছা তো এইটো হল 10 বা 10 এইটো হ'ব কি 4278 এইটো এটা সংখ্যা এইটো এটা সংখ্যা এটা দুই অংকৰে আটাইতকৈ বড় সংখ্যা বুজি পাইছা এতিয়া আমি কৰিম আসল আমি যিবিলাক পঢ়িম মানে তোমালোকে অলৰেডি পঢ়ি আহিছা তথাপি পুনৰ আলোচনা কৰি আছো শৰ্টকাট তোমালোকক এইবিলাক অলপ চমুকৈ বুজাবলৈ প্ৰয়াস কৰিছো ঠিক আছে দেখা এতিয়া আমি পঢ়িম কি যে সংখ্যাবিলাক পঢ়িম এই সংখ্যাৰ প্ৰকাৰবিলাক কি কি আছে আমি সংখ্যাৰ প্ৰকাৰবিলাক কি কি পাম তোমালোকে পাইছা সংখ্যাৰ প্ৰকাৰ কি আছে সংখ্যাৰ প্ৰকাৰ দেখা সংখ্যাৰ প্ৰকাৰ কি কি হ'ব টাইপস অফ নাম্বার সংখ্যাৰ প্ৰকাৰ কি নাম্বার 1 স্বাভাৱিক সংখ্যা আৰু কি কি নাম আছে যেতে স্বাভাৱিক সংখ্যা পঢ়াম তোমালোকে কি কাম স্বাভাৱিক সংখ্যা তাৰ পিছত পঢ়িম আমি কি 2 নম্বৰ পূৰ্ণ সংখ্যা তাৰ পিছত পঢ়িম আমি অখণ্ড সংখ্যা তাৰ পিছত পঢ়িম কি পৰিমেয় সংখ্যা তাৰ পিছত পঢ়িম কি অপৰিমেয় সংখ্যা ওকে তাৰ পিছত লাষ্টত আমি পঢ়িম কি বাস্তৱ সংখ্যা সাধাৰণতে এইখিনি আমি সংখ্যাৰ প্ৰকাৰত লিখিব পাৰো এইটো হল কি বাস্তৱ সংখ্যা এতিয়া আমি এই সংখ্যাবৰ্ণ কি বা কাক বলে ধুনীয়াকৈ পঢ়িবলৈ যত্ন কৰিম তো তেতিয়া সংখ্যাৰ প্ৰকাৰ বুলি ক'লে আমি কি কি সংখ্যা পঢ়িছো অলৰেডি পঢ়ি আহিছো সেইকাৰণে আমাৰ পুনৰ আলোচনা দিছে কি কি স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা অখণ্ড সংখ্যা পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা আৰু বাস্তৱ সংখ্যা ঠিক আছে এই হল আমাৰ কি সংখ্যাৰ প্ৰমাণ আমি এতিয়া আমি এটা এটাকৈ কি কৰিম এই সংখ্যাবোৰ বিষয়ে পুংখানুপুংখ ৰূপে জানিবলৈ যত্ন কৰিম ঠিক আছে পইচা বুজি দেখা এতিয়া আমি প্ৰথমতে কি লিখিছিলো সোৱাচন ইমান টেনচন লব নালাগে তোমালোকে ম্যাথ ইজি বুলি ভাবিবা আৰু মোৰ ক্লাছখিনি ধুনীয়াকৈ টানি নলবা ধুনীয়াকৈ পঢ়িবা চাবা অংকটো মই ইজি বনাই দিম তোমালোকে অংক দেখে আৰু ভয় নকৰিবা একেবাৰে ক্লিয়াৰ কৰি দিম আৰু সূক্ষ্ম পঢ়াখিনিও মই ক্লিয়াৰ কৰিবলৈ যত্ন কৰিম ঠিক আছে সো আমি সংখ্যাৰ প্ৰকাৰত আমি কি কৰিছিলো নাম্বার 1 টো কি কৰিছিলো স্বাভাৱিক সংখ্যা বা ইয়াত দেখা মই কৈছিলো না ইয়াতে কি কি আছে বা প্ৰাকৃতিক সংখ্যা বুলি কোৱা হয় প্ৰাকৃতিক সংখ্যা বা ধনাত্মক সংখ্যা বুলিও কোৱা হয় ধনাত্মক সংখ্যা আচ্ছা ইন ইংলিশ এটো কি বুলি কোৱা হ'ব ইংৰাজীত ন্যাচাৰেল নাম্বার
or কি পজিটিভ নাম্বার ওকে পজিটিভ নাম্বার বলে মই কৈছিলো না যে ইয়াৰ কি নাম আছে এইখিনি ধুনীয়াকৈ মই ইয়াতে লিখি দিছো অলকে দেখা ন্যাচারাল নাম্বার বা পজিটিভ নাম্বার সো এই স্বাভাবিক সংখ্যার ইংরেজি নামটা হল কি ন্যাচারাল নাম্বার মেইনলি ন্যাচারাল নাম্বারটাই ধরে সেইখানে এই স্বাভাবিক সংখ্যাকে আমি কি ইংরেজি ক্যাপিটাল লেটার এন আখৰে বুজো তোমালোকে অ্যাডভান্স যিবিলাকে লৈছে হেতে গম পাবা ভালকৈ গম পাবা যে এই এন এৰে কি বুজা হয় স্বাভাবিক সংখ্যা সংহতিত বুজা হয় গতিকে আমি এই স্বাভাবিক সংখ্যাখিনি কিহেৰে বুজাও এন এৰে বুজাও ঠিক আছে এতিয়া দেখা আমি কাক বলে স্বাভাবিক সংখ্যাটো কাক বলে স্বাভাবিক সংখ্যা বা ধনাত্মক সংখ্যা কাক বলে বা প্রাকৃতিক সংখ্যা কাক বলে আমি কৰিম গণনা কৰিবলৈ যিবোৰ সংখ্যা ব্যৱহাৰ কৰা হয় তাক কি বুলি কোৱা হয় স্বাভাবিক সংখ্যা বুলি কোৱা হয় কি কৈছো গণনা কৰিবলৈ যিবোৰ সংখ্যা আমি গণনা 1 2 3 4 5 6 100 101 102 103 এনেকুৱা গণনা কৰিবলৈ আমি যিখিনি সংখ্যা আমি ব্যৱহাৰ কৰো এইখিনি কি বুলি কোৱা হয় স্বাভাবিক সংখ্যা তেতিয়ালে গম পালানে স্বাভাবিক সংখ্যা কাক বলে যে যিবোৰ সংখ্যাক আমি গণনা কৰাৰ কাৰণে ব্যৱহাৰ কৰো সেইবোৰ সংখ্যাক স্বাভাবিক সংখ্যা বলে স্বাভাবিক সংখ্যাৰ ইংৰাজী নাম যেহেতু ন্যাচারাল নাম্বার সেইকাৰণে ইয়াক এন আখৰে বুজা হয় তোমাক মই আৰু এটা কথা কৈছো ইয়াক কিয় ধনাত্মক সংখ্যা বুলি কোৱা হয় অলপ ৰবা মই কৈ দিছো কিয় স্বাভাবিক সংখ্যা কিয় ধনাত্মক সংখ্যা বুলি কোৱা হয় তাৰ আগতে চোৱা স্বাভাবিক সংখ্যাৰ ইজি মানে ফৰ এক্সাম্পল আমি যেটো জেনে বুলি কওঁ ঠিক আছে ইজি জেনে স্বাভাবিক সংখ্যা বিলাক কি আছে আটাইতকৈ সৰু স্বাভাবিক সংখ্যাটো হ'ব 1 তাৰ পিছত 2 3 4 5 6 ডট 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 মানে অহিম আমি এই স্বাভাবিক সংখ্যাক গুণি শেষ কৰিব নোৱাৰো সেইকাৰণে আমি ডট ডট দিছো মানে অহিম এটো অহিম আৰু সহিম জানাই সহিম মানে যাক গুণি শেষ কৰিব পাৰো তাক আমি কি বুলি কওঁ সহিম আৰু যাক আমি গুণি শেষ কৰিব নোৱাৰো তাক আমি কি বুলি কওঁ অহিম বুলি কওঁ কিন্তু যেহেতু এই 1 2 এইবিলাক তো কোনো এতিয়ালৈকে কোনো নোৱাৰিব কোনোবাই 1 কোটি 1 বুলি ক'লে তাৰ পিছত আকৌ হ'ব 1 2 3 এনেকৈ আকৌ 2 কোটি লৈ আহিব এনেকৈ গতিকে এই স্বাভাবিক সংখ্যাবিলাক আমি কি স্বাভাবিক সংখ্যা গুণি শেষ কৰিব নোৱাৰো এটা কথা ইয়াতে নোটটো মনত ৰাখিবা নোট স্বাভাবিক সংখ্যা আটাইতকৈ সৰু স্বাভাবিক সংখ্যা হল 1 আটাইতকৈ সৰু স্বাভাবিক সংখ্যাটো কি 1 একর আৰু তোমাক প্ৰশ্ন দিব পাৰে যে কোনটো স্বাভাবিক সংখ্যা পূৰ্বৱৰ্তী সংখ্যা নাই বা একর পূৰ্বৱৰ্তী সংখ্যাটো কি এক স্বাভাবিক সংখ্যাটোৰ পূৰ্বৱৰ্তী সংখ্যাটো কি তাহলে স্বাভাবিক সংখ্যা হিচাপে যদি কোৱা এক হল সৰুৰ আগত তাৰো নাথাকে আৰু এটা কথা মনত ৰাখিবা স্বাভাবিক সংখ্যা প্ৰতিটো সংখ্যাৰ লগত যদি এক যোগ কৰা পিছৰ সংখ্যাটো পাবা পৰৱৰ্তী সংখ্যাটো পাবা হ'ব তো এই কাৰণে আমি স্বাভাবিক সংখ্যাৰ আটাইতকৈ সৰু স্বাভাবিক সংখ্যাটো নোট এ হল আটাইতকৈ সৰু স্বাভাবিক সংখ্যা 1 নোট বি হল স্বাভাবিক সংখ্যা কি অহিম ইয়াক আমি কি গণি শেষ কৰিব নোৱাৰি গতিকে স্বাভাবিক সংখ্যাটো কি অহিম ঠিক আছে স্বাভাবিক সংখ্যা অহিম আটাইতকৈ সৰু স্বাভাবিক সংখ্যাটো কি 1 আচ্ছা এতিয়া মই এটা কথা তোমালোকক কৈছিলো যে পজিটিভ নাম্বার বা ধনাত্মক সংখ্যা বুলি কিয় বুলি কোৱা হয় দেখা আমি সাধাৰণতে জানো যে এটা সংখ্যা অকলে অকলে থকা মানে কি অকলে অকলে থকা মানে কি তাৰ আগত মনে মনে কি থাকে প্লাস এটা চিন লুকাই থাকে আমি এটা সংখ্যাৰ আগতে প্লাস দিব নিদু এই কাৰণে নিদু দিলে অলপ বেয়া দেখি আমি সবে জানো যদি না জানা আজিৰ পৰা জানিবলৈ যত্ন কৰিবা যে এটা সংখ্যা অকলে অকলে আছে মানে কি এটা সংখ্যা অকলে অকলে আছে সে দ্বাৰা 10 আছে 10 আছে মানে কি ইয়াৰ বাবিনে সৰুকৈ এটা মনে মনে প্লাস দি আছে সেই কাৰণে স্বাভাবিক সংখ্যা গোটেইখিনিৰ আগত যেন 1 আছিল অনৰ আগত মনে মনে প্লাস আছে তাৰপিছত 2 আছিল 2ৰ আগত মনে মনে প্লাস আছে তাৰপিছত 3 আছিল 3ৰ আগত মনে মনে প্লাস আছে সেই কাৰণে প্ৰত্যেকটো স্বাভাবিক সংখ্যাৰ আগত মনে মনে কি মনে মনে আমি 1 থকা বুলি ধৰি ল'ব লাগে বা আমি জানো সেই কাৰণে স্বাভাবিক সংখ্যাবিলাকক কি বুলি কোৱা হয় পজিটিভ নাম্বার বা ধনাত্মক সংখ্যা বুলিও কোৱা হয় বুজি পাইছা ক্লিয়াৰ হৈছে যে স্বাভাবিক সংখ্যা কিয় আমি ধনাত্মক সংখ্যা বুলি কোৱা যে
প্ৰত্যেকটো স্বাভাৱিক সংখ্যা আগত মনে মনে 1 থকাৰ কাৰণে ইয়াক আমি কাৰণ প্লাস আছে সরি মনে মনে প্লাস থাকার কারণে আমি এইখিনি বা যোগ চিহ্ন থাকার কারণে আমি স্বাভাবিক সংখ্যাক আমি ধনাত্মক সংখ্যা বলিও কওঁ নেক্সট আজি আৰু এটা দেখা নেক্সট হল কি আমি কি লিখি দিছিলো মন কৰাচোন প্ৰথম লিখিছিলো কি স্বাভাবিক সংখ্যা এতিয়া আমি লিখো দুই নম্বৰটো কি আছিল পূৰ্ণ সংখ্যা নাম্বার 2 টো কি হ'ব পূৰ্ণ সংখ্যা পূর্ণ সংখ্যা আচ্ছা তোমালোকে পূর্ণ সংখ্যার ইংরেজি নামটা হল কি হোল নাম্বার হোল নাম্বার হোল নাম্বার ঠিক আছে তো পূর্ণ তোমালোকে আমি এনে অসমীয়াতে বা হোক আমি কথাত কথাত কই পূর্ণ 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 মানে কি পূর্ণ মানে তেওঁৰ আশা পূর্ণ হোৱা নাই মানে সম্পূর্ণ হোৱা নাই তাৰ মানে কি সংখ্যাৰ বেলিকেও এই পূর্ণ শব্দটোৰ অৰ্থ হল কি কিবা এটা আগতে যে আমি স্বাভাৱিক সংখ্যাটো পঢ়িছিলো তাতে কিবা এটা বোধহয় কমতি আছিল কম আছিল সেই কাৰণে এটোক আমি স্বাভাৱিক বুলি কৈছিলো নেকি হেনেকুৱা যেন এটা ভাৱ হয় এই পূর্ণ সংখ্যাটো সেই সমস্যাটো সমাধান কৰিছে পূর্ণ সংখ্যা বুলি ক'লে আমি কি ক'ব লাগিব যে জীৱৰ স্বাভাৱিক সংখ্যা আৰু শূন্য শূন্য আৰু স্বাভাৱিক সংখ্যাক আমি একেলগে পূর্ণ সংখ্যা কওঁ মানে এই স্বাভাৱিক সংখ্যাটোৰ লগত যদি আমি আৰু এটা শূন্য যোগ কৰি দিওঁ তেতিয়াহ'লে সেই সংখ্যাটো পূৰ্ণ হৈ যাব সংখ্যাটো পূৰ্ণ হোৱা মানে সেইকাৰণে এইটো পূৰ্ণ সংখ্যা বুলি কয় হোল নাম্বাৰ গতিকে সূত্ৰটো কি লিখিবা মই কৈ দিছো লিখি নিদিলো তোমালোকে কৈ দিছো লিখি দিলে অলপ সময়টো বেছি লাগিব ভিডিঅ' বহুত কেইটা ভিডিঅ' কৰিব লাগিব পূৰ্ণ সংখ্যা হল কি শূন্য 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 আৰু স্বাভাৱিক সংখ্যাক একেলগে পূৰ্ণ সংখ্যা বলে তেতিয়াহ'লে শূন্য আৰু স্বাভাৱিক সংখ্যাক পূৰ্ণ সংখ্যা বলে তেতিয়াহ'লে পূৰ্ণ সংখ্যাৰ এক্সাম্পলটো কি হ'ব পূৰ্ণ সংখ্যাটো কি হ'ব দেখা পূৰ্ণ সংখ্যা তেতিয়াহ'লে কি স্টাৰ্ট হ'ব 0 দি 0 1 2 3 4 5 6 ডট 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 আচ্ছা সো আটাই এই যে ইয়াতে পূৰ্ণ হৈ গ'ল সংখ্যাটো কাৰণ 0টো লগাই দিলো মনত কৰিবা গোটেইখিনি তোমালোকে চেপ্টাৰ 1ত যাই পাবা পুনৰ আলোচনাৰ পিছত সংখ্যা প্ৰণালী পাবা তাতে আছে ধুনীয়াকৈ পাবা তাতে কি পাবা যে তাতে তোমালোকে পাবা এই শূন্য সংখ্যাটো কিয় কিবা কিবি পাবা আৰু মই এতিয়া নকওঁ তাতে পাই যাবা ঠিক আছে আচ্ছা এতিয়া এই পূৰ্ণ সংখ্যাটো আমি কি বুলি কম যে শূন্য যোগ কৰি স্বাভাৱিক সংখ্যাৰ লগত যদি শূন্য আৰু সংযোগ কৰি দিয়া যায় তেতিয়া এইটো পূৰ্ণ সংখ্যা ঠিক আছে পূৰ্ণ সংখ্যাৰ উদাহৰণ হল এইটো আমি নোটটো দিও সরি আৰু এটা কথা কৈ যাও পূৰ্ণ সংখ্যা যেটো পূৰ্ণ সংখ্যাৰ ইংৰেজি নাম হল কি হোল নাম্বাৰ হোলৰ প্ৰথম আখৰটো কি w সেই কাৰণে পূৰ্ণ সংখ্যাক আমি কিহেৰে বুজাও পূৰ্ণ সংখ্যাক আমি w আখৰেৰে বুজাও পূৰ্ণ সংখ্যাক আমি কিহেৰে বুজাও w আখৰেৰে বুজাও ঠিক আছে তেতিয়াহ'লে নোটটো দেখা নোটটো কি হ'ব আটাইতকৈ সৰু পূৰ্ণ সংখ্যা কি হ'ব এই নম্বৰ আটাইতকৈ সৰু পূৰ্ণ সংখ্যা হ'ব 0 আৰু দুই নম্বৰ পূৰ্ণ সংখ্যা কি হ'ব অসীম এতে যদি কোৱা হয় তোমালোকক যে পূৰ্ণ সংখ্যা একৰ পূৰ্ববৰ্তী সংখ্যাটো কিন্তু 0 আছে বুজি পাইছে একৰ পূৰ্ববৰ্তী সংখ্যাটো 0 গতিকে আজি আমি ইমানতে আমি সামৰি মাৰিবলৈ যত্ন কৰিছো তোমালোক আজি আমি কি শিকাইছো যে আজি পঢ়ালো প্ৰথম চেপ্টাৰটোতে আমি পঢ়াইছিলো কি পুনৰালোচনা চেপ্টাৰ পুনৰালোচনা বুলি ক'লে মই কি কৈছিলো 6 ৰ পৰা 8 লৈকে যিখিনি শিকিছিলা সেইখিনি বিষয়ে আলোচনা কৰা হৈছে তোমাৰ সেই পুনৰালোচনাই পঢ়িছিলো কি অংক মানে কি সংখ্যা লিখিবলৈ যিবোৰ চিহ্ন ব্যৱহাৰ কৰা হয় এইবিলাকক কি বুলি কয় অংক 10টা কি আছিল 0 ৰ পৰা 0 1 2 3 4 5 6 7 8 আৰু 9 তাৰ পিছত পঢ়িছিলো কি সংখ্যা অংক লিখি অংক ব্যৱহাৰ কৰি সংখ্যা লিখা হয় তাৰ পিছত পঢ়িছিলো কি স্বাভাৱিক সংখ্যা কি গণনা কৰাৰ কাৰণে যিবোৰ সংখ্যা ব্যৱহাৰ কৰা হয় সেইবিলাক সংখ্যাক আমি স্বাভাৱিক সংখ্যা বুলি কওঁ তাৰ পিছত লাষ্ট পঢ়িলো কি পূৰ্ণ সংখ্যা হল কি শূন্য আৰু স্বাভাৱিক সংখ্যাক একেলগে
পূৰ্ণ সংখ্যা বুলি কোৱা হয়। তোমালোকে মোৰ মেথছ অসম চেনেলটো ছাবস্ক্ৰাইব কৰিবা, তাৰপিছত ভাল লাগিলে কমেণ্ট কৰিবা, আৰু তোমালোকে এই চেনেলৰ জৰিয়তে আগলৈ ভিডিঅ' পাবৰ কাৰণে তোমালোকে বেল আইকনত মানে তুমি যদি হেৰি কৰি দিয়া, প্ৰেছ মাৰি দিয়া, তাতে শব্দ পাবা, গম পাবা। মই চেষ্টা কৰিম ডেইলি এটা এটাকৈ ভিডিঅ' আপলোড কৰাৰ কাৰণে। মই আশা কৰিছোঁ তোমালোকে বুজি পাইছা। ধন্যবাদ মোৰ ক্লাছটো জইন কৰাৰ কাৰণে। অ'কে।